নমস্কাৰ আপোনালোকে চাই আছে D24 লাইভ আন এক খবৰৰ সৈতে ষ্টুডিঅ'ত মই পৰিস্মিতা ৰাজ্য জুকাৰি যোৱা এটা ভয়ংকৰ ঘটনা এই ঘটনা সংঘটিত হৈছে GMCHৰ প্ৰসূতি বিভাগৰ ICUৰ বেডৰ পৰা মজিয়াত বাগৰি পৰিল 4টিকৈ নৱজাতক 3টি নৱজাতক গুৰুতৰভাৱে আহত হয় আৰু এটি নৱজাতকে মৃত্যুক আকোৱালি লয় এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকলৈ সবিশেষ লৈ আহিছো ৰাজ্য জুকাৰি যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে GMCHৰ প্ৰসূতি বিভাগৰ ICUৰ বেডৰ পৰা মজিয়াত বাগৰি পৰিল 4টিকৈ নৱজাতক গুৰুতৰভাৱে আহত হৈছে 3টিকৈ নৱজাতক আৰু এটি নৱজাতকে এতিয়া মৃত্যুক সাবটি লয় চিকিৎসক কৰ্মচাৰী গাফিলতিৰ বাবে সংঘটিত হয় এই ভয়ংকৰ ঘটনা GMCHৰ অধ্যক্ষৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে CCTV পৰীক্ষা কৰিব এতিয়া তদন্তকাৰী দলটোৱে পুনৰবাৰ আপোনালোকক জনাইছো GMCHৰ প্ৰসূতি বিভাগৰ ICUত এক ভয়ংকৰ ঘটনা সংঘটিত হয় ৰাজ্য জুকাৰি যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হয় ICUৰ বেডৰ পৰা মজিয়াত বাগৰি পৰিল 4টিকৈ নৱজাতক আৰু ইয়াৰে 3টিকৈ নৱজাতক গুৰুতৰভাৱে আহত হয় আৰু এটি নৱজাতকে মৃত্যুক আকোৱালি লয় চিকিৎসকে প্ৰথম অৱস্থাত পৰিয়ালৰ লোকক চাবলৈ দিয়া নাছিল আৰু এতিয়া বৰ্তমান সময়ত পৰিয়ালৰ লোকসকলে দাবী উত্থাপন কৰিছে যে চিকিৎসকৰ আৰু নাৰ্ছৰ তাত যিসকল কৰ্মচাৰী আছিল সেই কৰ্মচাৰীসকলৰ গাফিলতিৰ বাবে এনে কাৰ্য সংঘটিত হ'ল এনে কাণ্ড সংঘটিত হ'ল আৰু বৰ্তমান এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোকসকল তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে সামাজিক মাধ্যমৰ ওচৰত এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকলৈ সবিস্তাৰে